সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ উৎসৱ হ'ল হোলী। অহা 14 মাৰ্চত হোলী উৎসৱ পালন কৰা হ'ব। অৰ্থাৎ এই হোলীৰ দিনাখন আপুনি বাস্তু শাস্ত্ৰ অনুসৰি কিছু যদি উপায় কৰে বা আপোনাৰ ঘৰত কিছু বস্তু যদি আনে তেনেহ'লে আপোনাৰ জীৱনত পথ পৰিৱৰ্তন হ'ব। অৰ্থাৎ আপোনাৰ জীৱনৰ লাভ হ'ব, আৰ্থিকভাৱে হওক, সুখ শান্তি আপোনাৰ বৃদ্ধি হ'ব, ঠিক তেনেকৈ আপোনাৰ ৰোগো দূৰ হ'ব। এনে বহু আপোনাৰ ক্ষেত্ৰত লাভৱান যোগ হ'ব যদি আপুনি কিছু বস্তু ঘৰলৈ আনে। সেইদিনাখন বহু প্ৰতিকাৰ আছে কৰিব পৰাকৈ, যিবোৰ প্ৰতিকাৰ কৰিলে আপোনাৰ এইখিনি লাভ হ'ব। তাৰ ভিতৰত মই আজি বাস্তুশাস্ত্ৰ অনুসৰি এনে কিছুমান বস্তু অনাৰ কথা ক'ম, যিকেইটা বস্তু আপুনি ঘৰত আনিলে আপোনাৰ কাৰণে প্ৰফিট হ'ব। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনাক দত্তই আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'লৈ। আৰু আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে, পেজটো ফ'ল' কৰি ৰাখিব কিন্তু। আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে এনেধৰণৰ বিভিন্ন ভিডিঅ' আপুনি সহজে পাই থাকে। পুনৰ কওঁ, হিন্দু সনাতনীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ উৎসৱেই হ'ল হোলী। 13 মাৰ্চত হোলিকা দহন হ'ব, হোলীৰ দহন হ'ব। আৰু ঠিক তেনেকৈ 14 মাৰ্চত সকলোৱে হোলী উৎসৱ পালন কৰিব। আৰু এই মুহূৰ্তত আপুনি ঘৰলৈ আনিবলগীয়া এই 4টা সামগ্ৰী আনিবলৈ নাপাহৰিব। প্ৰথমটো সামগ্ৰীৰ কথা যদি কওঁ তেনেহ'লে আপুনি লাকি বেম্বু ঘৰলৈ আনক। আপুনি যদি লাকি বেম্বু ঘৰলৈ আনিব পাৰে তেনেহ'লে আপোনাৰ ঘৰৰ নেগেটিভ এনাৰ্জিবিলাক দূৰ হ'ব, পজিটিভ এনাৰ্জি বৃদ্ধি পাব, সমান্তৰালকৈ আপোনাৰ ক্ষেত্ৰত আয়ৰ উৎস মুকলি হ'ব। লাকি বেম্বু যেনেকৈ বাঢ়িব, আপোনাৰ ক্ষেত্ৰত নতুন উৎসৰ মুকলি হ'ব। গতিকে এইখিনি সময়ত আপোনাৰ কাৰণে লাকি বেম্বু আনিলে শুভ হ'ব, অৰ্থাৎ আপোনাক লাভ দিব। দ্বিতীয়তে, আপুনি ঘৰলৈ যদি সেইদিনাখন কচুৱা হওক, কাছ হওক, যি কয়, কাছ যদি আনিব পাৰে, ৰূপৰ কাছ হওক বা ক্ৰিষ্টেলৰ কাছ হওক, আপুনি যদি আনিব পাৰে, বা তামৰ হ'লেও কাছৰ যদি আনিব পাৰে আপোনাৰ কাৰণে ভাল হ'ব। আৰু সেই তামৰ কাছ বা ক্ৰিষ্টেলৰ কাছ আপুনি দিশ অনুযায়ী বেলেগ বেলেগ দিশত ৰাখিব লাগে। সাধাৰণতে ক্ৰিষ্টেলৰ যদি আনে তেনেহ'লে আপুনি উত্তৰ দিশত ৰাখিব, আপুনি ঘৰ মুৱা হ'ব ভিতৰলৈ ৰাখিব। ডেফিনেটলি আপোনাৰ কাৰণে লাভ হ'ব, সুযোগ সুবিধা আহিব। আৰু কাছয়ে আপোনাক ধন, টকা, পইচা, ঐশ্বৰ্য, সা সম্পদে ভৰপূৰ কৰোৱাত সহায় কৰিব। তাৰপিছতে আপুনি আন এটা বস্তু ঘৰলৈ আনিব, সেয়া হ'ল ৰূপৰ কইন। অৰ্থাৎ আপুনি সোণাৰী দোকানত গৈ আপুনি ৰূপৰ কইন আনিব, আৰু ৰূপৰ কইন যদি আপুনি আনিব পাৰে আৰু সেয়া পাৰ্চত আপুনি ৰাখি ল'ব, ডেফিনেটলি আপোনাৰ পাৰ্চটো সদায় পইচাৰে পৰিপূৰ্ণ হৈ থাকিব। অৰ্থাৎ আপোনাৰ যি যোৰা টাপলি মৰা যি আৰ্থিক স্থিতি সেয়া আপোনাৰ ৰোধ হ'ব, সঞ্চয়ৰ পৰিমাণ আপোনাৰ বৃদ্ধি হ'ব। গতিকে নতুন নতুন উৎসৰ বিচাৰি পাব আয়ৰ ক্ষেত্ৰত। এয়া আপুনি আনিবলৈ নাপাহৰিব। আৰু চতুৰ্থতে আৰু এটা বস্তু আপুনি আনিব। চতুৰ্থ বস্তুটো হ'ল আপুনি ঘৰৰ যি মুখ্য দুৱাৰ ক্ষেত্ৰত আপুনি এটা স্বস্তিক লৈ আহিব। পাৰিলে ৰূপৰ স্বস্তিক আনিলে আপোনাৰ কাৰণে যথেষ্ট ভাল হ'ব। আৰু নহ'লেও বজাৰত বিভিন্ন ধৰণৰ কাগজৰ স্বস্তিক পায়, সেই স্বস্তিক এটা আনি আপুনি লগাই দিব। আৰু এই 4টা বস্তু যে আপুনি ঘৰলৈ আনে, আপোনাৰ সুখ শান্তিৰ লগতে নেগেটিভ এনাৰ্জি, সুখ শান্তি আপোনাৰ বৃদ্ধি হ'ব, নেগেটিভ এনাৰ্জি আপোনাৰ নাইকিয়া হ'ব, আৰ্থিক স্থিতি ভাল হ'ব। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত নতুন নতুন উৎসৰ মুকলি হ'ব। এইখিনি সময় আপোনাৰ কাৰণে ভাল হ'ব, আৰু যাৰ কাৰণে মা লক্ষ্মী সন্তুষ্ট হ'ব। এই গোটেই কামখিনি কৰাৰ পিছত আপোনাৰ মা লক্ষ্মী সন্তুষ্ট হ'ব আৰু আপোনাৰ কাৰণে পজিটিভ বাৰ্তা লৈ আহিব। গতিকে যিসকলে ভাবিছে যে এই সময়খিনি আপোনাৰ কাৰণে পজিটিভ কৰিব বিচাৰে, তো তেনেহ'লে এই বস্তুকেইটা আনিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।